আশা কৰিম যে এই যি জনগণনাথ কমিউনিটি হল বিহৰা আমাৰ বৰচাপৰি বাগিচাত হ'ল গতিকে ইয়াৰ সকলো যাতে সৎ ব্যৱহাৰ কৰে ধন্যবাদ কেন্দ্ৰীয় সমিতিৰ অগোচৰে জিলা সমিতিবিলাকে প্ৰাৰ্থী ঘোষণা কৰিছে মাজুলী নলবাৰীৰ পিছত আজি বিহপুৰীয়াতো প্ৰাৰ্থী ঘোষণা কৰিছে তেনেকুৱা হোৱা নাই আপোনালোকে মিডিয়াবিলাকে আৰু অলপ বেছিকৈ বজাই থাকে তেনেকুৱা হোৱা নাই মই নিজেও খবৰ খাতি লৈছোঁ আৰু মইতো সেইদিনা এই কথাখিনি স্পষ্টকৈ কৈছোঁ যে কেণ্ডিডেট সম্পৰ্কীয় বিষয় কেন্দ্ৰীয় সমিতিয়ে সিদ্ধান্ত ল'ব গতিকে আজি পঞ্চায়তবিলাকতে দেখিছে ক'ৰবাত যদি এ জি পি গোটেইখিনি জিকিছে তাৰ মাজতে বেলেগে বেলেগে ধৰক উঠাৰ বাবে হাবিয়াস কৰে বিজেপি যদি জিকিছে তাৰ মাজতো এনেকুৱা হৈছে এইবিলাক ঘৰুৱা মামলা কাৰণ অগপ ভাৰতীয় জনতা পাৰ্টি আমাৰ মিত্ৰতা ইয়াত নতুন নহয় পুৰণা মিত্ৰতা হয় খুব কম দুইটা পাৰ্টীৰে কৰ্মকৰ্তাসকলৰ য'ত য'ত বিধায়ক আছে ভালকৈ হেণ্ডেল নকৰিলে এনেকুৱা হয় গতিকে এইবিলাকে কোনো সমস্যাৰ আমাক সৃষ্টি নকৰে কাৰণ কংগ্ৰেছ দেশৰ স্বাধীনতা অনা দল কংগ্ৰেছে যি অপশাসন দীঘলীয়া দিন দেশত আৰু ৰাজ্যখনত কৰিলে তাৰ পৰিণতি ভুগিছে আৰু ২৬ৰ ইলেকশ্যনত আমি ঐক্যবদ্ধভাৱে যুঁজি ৰাইজৰ সহযোগিতাৰে ঐক্যবদ্ধভাৱে যুঁজি আকৌ আমি বৃহৎ সাফল্য লাভ কৰিম তাত কোনো সন্দেহ নাই ধন্যবাদ